তো প্ৰবৃত্তি মাৰ্গত কৰ্মকাণ্ডৰ ব্যৱস্থাৰ যোগেদি শ্ৰাদ্ধ কৰা হয়। প্ৰথম দিনাখনৰ পিণ্ডটো হয়, মূৰটো হয়। দ্বিতীয় দিনাখন গ্ৰীৱাটো হয়, এই ডিঙি লাগে, আৰু স্কন্ধটো হয়, এই কাণ দিব। এনেকুৱা যেতিয়া 12 নম্বৰ দিনালৈকে পিণ্ড দান কৰা হয়, তেতিয়া লিংগ দেহাটো হয়। এই দেহা তিনিটা আছে দেহ, এটা হৈছে স্থূল দেহ, এটা হৈছে লিংগ দেহ, আৰু এটা হৈছে সূক্ষ্ম দেহ। আমাৰ এই যিটো শৰীৰত এতিয়া আমি জীৱিত হৈ আছি, এইটো পঞ্চভৌতিক শৰীৰ বুলি কোৱা হয়। এই পঞ্চভৌতিক শৰীৰটো কি বুলি কৈছে? এইটো স্থূল দেহ বুলি কয়। এই স্থূল দেহটো আমি ইয়াতে এৰি থৈ যাব। আকৌ যিটো যাতনা খাব, সেই যাতনা খাব, সেই দেহটোক লিংগ দেহ বুলি কয়। সেই দেহটোক যমৰজাই মানে যমৰ যদি দূতসকলক পঠিয়াই স্থূল দেহৰ পৰা আত্মাটো ওলাই লিংগ দেহত ভৰাই দিব। লিংগ দেহত ভৰাই তেওঁক আকৌ যম নগৰীলৈ লৈ গুচি যায়। এইটো গৰুড় পুৰাণত আছে। তাত মানে আপোনাৰ বেছি দিন নাৰাখে, জীৱাত্মাটোক লৈ গৈ লগে লগে এৰি দি, নিব আৰু এৰি দিম। তাৰমানে এই 12 দিন তেওঁক সময় দিয়া হৈছে। 12 দিন তেওঁক সময় দিয়া হৈছে যে এই জীৱাত্মাটোৰ মানে পুত্ৰ পুৰুষসকলক যে হেৰি কৰা হৈছে, তেওঁলোকে ইয়াৰ সৎকৰ্ম কৰিব নোৱাৰে। পুত্ৰ পুৰুষে সকলে যদি সৎকৰ্ম বা শ্ৰাদ্ধ পিণ্ড কৰি জীৱটোক যদি মুক্তি দিব পাৰে, কেনেবাকে স্বৰ্গলৈ পঠিয়াব পাৰে, তেনেহলে এই সুবিধাটোৰ কাৰণে সেই জীৱটোক এৰি দিয়ে। সেইকাৰণে বায়বী ৰূপত মানে সেই জীৱাত্মাটো 12 দিনলৈকে কলৈকৈ নাযায়, ঘূৰি ফুৰে মানে ইয়াতে দেই। সেইকাৰণে চাবচোন আপোনালোক মানুহটো ঢুকোৱাৰ পিছত প্ৰথম দিনাখন আপুনি একো চাউন টাউন নাপাব। 2 নম্বৰ যেতিয়া দিনটো আহিব নহয়, আপোনাৰ চাব ক'ৰবাত ঢিৰিংকে ধৰংকে বাজিব। তাৰমানে বায়বী ৰূপ এটা মানে সেই লিংগ দেহ বুলি কৈছিল, সেই লিংগ দেহটো আমাৰ ঘূৰি ফুৰে মানে। আৰু শ্ৰাদ্ধৰ মতে মানে শ্ৰাদ্ধ কৰ্মৰ মতে, কৰ্মকাণ্ডৰ মতে সেই পিণ্ড যে দিয়ে, এইটো প্ৰথমে মুণ্ডটো হ'ব, তাৰপিছত গ্ৰীৱাটো হয়, তাৰপিছত স্কন্ধটো হয়। এটা এটা পিণ্ডত মানে একেবাৰে শৰীৰৰ শেষ মানে প্ৰজাইলৈকে তেওঁ শৰীৰৰ গঠন হয়, আৰু গঠন হৈ কিনি তেওঁ স্বৰ্গলৈ গতি। যদি সুপুত্ৰ জন্ম হয় দেই, সুপুত্ৰ আকৌ দেই। আৰু যদি কুপুত্ৰ হয় কেনেবা, অবৈষ্ণৱ পুত্ৰ যদি কেনেবাকে জন্ম হয়, তেনেহলে যদিও পিতৃ স্বৰ্গলৈ পাইছে, স্বৰ্গখনতে পিতৃকো পেলাবন্ত নৰক টনা আজৰা কৰি তেওঁ আকৌ লৈ আনি নৰকতে পেলাব। গতিকে বৈষ্ণৱ পুত্ৰই সেই নিৰ্বৃত্তি মাৰ্গটো লৈছে, যিটো আমাৰ শৰীৰ নামৰ যোগেদি তেওঁক পুনৰূপী জনম, পুনৰূপী মৰণম, পুনৰূপী জঠৰী জননী শয়নম, যি পুনৰ আয়াজাত যিটো কৰিবলগীয়া কাম আছে, সেইটোৰ পৰা তেওঁক মুক্ত কৰিবৰ কাৰণে আজি এই ব্যৱস্থা কৰিছে। এই জীৱাত্মাটো যিটো পাপী জীৱ হয়, তেওঁক মানে আপোনাৰ যমৰজাসকলে 13 নম্বৰ দিনাখন উঠাই লৈ গুচি যায়। পাপী জীৱ দেই, আমাৰ ভকতসকলক কোৱা নাই, ভকতীয়া যিটো পুণ্যাত্মা জীৱ সেইটো নহয়। সেই তেওঁক মানে আপোনাৰ লৈ এনেকুৱা 44 যোজন, পৃথিৱীৰ পৰা যম নগৰীটো আছে 44 যোজন, তাৰমানে নাই কমত 33,000 মান কিলোমিটাৰ দূৰত্বত আছে যম নগৰী। সেই জীৱটো লিংগ দেহত যে ভৰাই দিলে, মানে একেই শৰীৰ, কিন্তু সেই শৰীৰটোক কোনো দেখা পোৱা নাযায়, বায়বী ৰূপ বুলি কৈছিল। তাক আকৌ যন্ত্ৰণা দি যমদূত সকলে লৈ গৈ থাকিব, গৰম বালিত খোজ কঢ়াই লৈ যাব, ক'ৰবাত মানে এনেকুৱা মানে ৰাস্তাত মানে আপোনাৰ লোহাৰ মানে কাঁইটৰ মানে ৰছীয়েদি মাৰি ল'ব, যন্ত্ৰণা ভোগ কৰি জীৱটোৱে মানে যেনে তেনে কৰি আপোনাৰ হেৰিলৈ যাব, আপোনাৰ যম নগৰীলৈ যাব। তাত মানে যাওঁতে সেই জীৱাত্মাটো যেতিয়া যাব, ইমানেই কষ্ট ভোগ কৰিব লাগিব, তেওঁ এখন বৈতৰণী নদী, এই যে আপোনালোক জানে নহয় গৰু দান দিয়ে যে,
তাৰমানে সেই বৈতৰণী নদীটো পাৰ হবৰ কাৰণে দিয়ে নেগুৰত। এই যে বৈতৰণী নদীটোত আকৌ বৈতৰণী নদী দুটা আছে। এটা বৈতৰণী নদী আছে তেজ পুজ এইবিলাক মিহলাই কিনে এটা নদী বৈ আছে। সেই পাপী জীৱটোক তাত মানে ডুবাই ডুবাই খুৱাই তেজ পুজ সেই হেৰিৰে লৈ যাব, জমে লৈ যাব, জমৰ দুধ। এইবাৰ আৰু 16টা গেট আছে, 16টা জেগাত মেইন নৰক 16টা গেটত তেওঁক অকমান অকমান ষ্টপ দিব, মানে ৰখাব। তাতো কিন্তু বহুত কষ্ট দি ৰখাব। পানী চানী মানে ব্যৱস্থা নাই, এনেকুৱা একো ব্যৱস্থা নাই, অন্থ শুকাই যাব। এই শাস্তিটো মানে খাই যাওঁতে যম ৰজাৰ যিটো 300 মাইলৰ যিটো মানে এৰিয়া, 300 মাইল মানে এই এৰিয়াটো যম ৰজাৰ, সঞ্জীৱিনী নগৰটো 300 মাইলৰ এৰিয়া। তাত আপোনাৰ চিত্ৰ আৰু গুপ্ত দুজন মানে হেৰি থাকে, আৰু পিয়ে তেওঁলোকৰো আৰু পিয়ে থাকে। এটা মানে চিত্ৰগুপ্তৰো বহুত কাম থাকে। প্ৰথমে তাৰ প্ৰাৰব্ধটো ফাইলটো খুলি দিয়ে যে ইয়াত মানে ই ভাল কাম কেইটা কৰিছে, বেয়া কাম। যদি ভাল কাম বোলে 2টা কৰিছে আৰু গোটেই জীৱনটো তেওঁ পাপ কৰিছে, তেতিয়া যম ৰজাই কব জীৱাত্মাটোক প্ৰথমে এক স্বৰ মাত। যম ৰজাৰ যিটো স্বৰ মাৰিব সেইটোতে তেওঁৰ মানে আগৰ যিবিলাক কৰ্ম আছে, যিবিলাক কৰিছিল ভুল কৰ্ম, বেয়া কৰ্ম, পাপ কৰ্ম, একেবাৰে তাৰ মনত পৰি যায়। বুজিছেনে? তেওঁ মানে ইয়াত মানে মনত পৰি যায়। তেতিয়া মনত যেতিয়া পৰি যায়, যম ৰজাই একো নকয়, তাক আকৌ মানে যমদূতৰ সতিয়াই পঠিয়াই দিয়ে। মানে ধৰি লওক তোৰ বাপেৰাই আৰু তোক মানে হেৰি কৰিব চোৱা, মানে এনেকুৱা টাইপৰ আৰু পঠিয়াই দিব। তেওঁ আহি আৰু ইয়াতে আৰু মিত্ৰ কুটুম পৰিয়ালৰ ফালে চাই থাকি কি কাম কৰিছে। এতিয়া এখেতলোকে হৰি ভক্তি কৰিছে না, নাম গোৱাইছে না, পিণ্ড দিয়াইছে, চাৰিওফালে চাই আছে। আৰু যেতিয়া মানে তেওঁৰ এইবিলাক কৰ্ম পাই গ'ল, তেতিয়া সুস্থ লিংগ দেহটো তেওঁ জীৰ্ণ হব। লিংগ দেহ জীৰ্ণ হয়, তেওঁ কি হব, সেই স্বৰ্গলৈ দিব। যদি সুপুত্ৰ জন্ম স্বৰ্গলৈ দিব। আৰু যদি বৈষ্ণৱ পুত্ৰ হয় আকৌ তেওঁক আকৌ তালে নপঠিয়ায়। সেই জীৱাত্মাটোক আকৌ 13 দিনাখন জ্ঞাতি ভোজনৰ পিছত, জ্ঞাতি ভোজনটো লাগিব আকৌ দেই, জ্ঞাতি ভোজনৰ পিছত 13 নম্বৰ দিনাখন তাক তেওঁ আজাদ হৈ যায়। তাৰ আৰু জন্ম মৃত্যু হবলৈ আৰু নালাগে। এইটো ব্যৱস্থাই আমাৰ শ্ৰীমন্ত শংকৰদেৱে আমাক, সেইটো নিবৃত্তি পথ, সেইটো নিবৃত্ত পথ। এতিয়া মুণ্ডন কৰাটো আমাৰ বৈষ্ণৱে মুণ্ডন নকৰে, ধ্যান দিওঁ নি, কিয় নকৰে? তাৰমানে এই চুলিৰ যিটো মানে খুৰালে নহয়, আমি মাটিত পেলালো, এই চুলিৰ এটা এটা গণনা হিচাপেহে তেওঁ স্বৰ্গত থাকিব। এটা এটা চুলিৰ গণনা, পুত্ৰই যে চুলি খুৰালে, এটা এটা চুলি গণনাতেহে সেই হেৰিয়ে ক'ত থাকিব, স্বৰ্গত থাকিব। আৰু যেতিয়া চুলিৰ গণনা শেষ হব, তেতিয়া আকৌ মানে তেওঁ নৰকত পঠিয়াই দিয়ে। কিন্তু মুণ্ডন কৰাটো আকৌ একফালে স্বাৰ্থও হয়। বোলে কেনেকে স্বাৰ্থ চাব, আপুনি মুণ্ডন বুলি কলে ইয়াৰ পৰাই আপোনাৰ মুণ্ড পৰে নাই? আপোনাৰ মা দেউতাই ধৰি লওক, আপনার মা দেউতাই আপনার ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি জন্ম দিলে, আপুনি আপনার মা দেউতাৰ কাৰণে যেতিয়া অন্তিম সময়ত মৰিলে, ঢুকালে, তেওঁৰ কাৰণে আপুনি অকল চুলি কেইটাহে দিছে, হয় নহয়? তাকো মুণ্ডন বুলি কলে এই চুলিবিলাকো পৰি যায়। এই চুলি নহয় নেকি? এই চুলিটো আপুনি দিয়া নাই, কিয় দিয়া নাই? তাত আপোনাৰ স্বাৰ্থ আছে। যদি এইটো দি দিয়ে আপুনি সূৰ্যৰ পোহৰটো আপুনি চাব, হয় নহয়? এই যিটো স্বাৰ্থপৰ কৰ্ম, বুজিছে না প্ৰভু? সেইকাৰণে মুণ্ডনটো এটা কলা, ধ্যান দি শুনিব, এটা কলাহে। যদি আপনার মা দেউতা মরিছে, আপনি কিয় আপনাক ইমান কষ্ট কৰি জন্ম ডাঙৰ দীঘল কৰিছে, আপুনি হাত এটা কাটি দি দিব পাৰিলে, মা কাণ এটা কাটি দি দিব পাৰিলে, কিন্তু দিয়া নাই নহয়। আপুনি কি দিছে? যিটো চুলি কালি পৰখিৰ ভিতৰতে গজি যাব, সেইটোকে আপুনি দিছে মাতৃ পৃথিৱীৰ কাৰণে। তেনেহলে সেইটো আপোনাৰ স্বাৰ্থপৰ হয় নেকি? এইটো এটা কলা হল। কিন্তু যিসকল বৈষ্ণৱ পুত্ৰ সেইকাৰণে মুণ্ডন নকৰে, মুণ্ডন আমি কৰিব নাপায়। পিতৃ মাতৃ যেতিয়া ঢুকাইছে, পিতৃ মাতৃৰ কাৰণে আপুনি তেওঁলোক গতি পোৱাৰ যিটো পথ, মানে পৰম ধামলৈ যিটো গত,
মানে পুনৰ জন্ম পুনৰ মৰণৰ যিটো প্ৰক্ৰিয়া তেওঁক মুক্ত কৰিবৰ যিটো উপায় বৈষ্ণৱে কৰে। সেইকাৰণে হৰিৰ নামহে 7 দিন যে ভাগৱত গোৱাইছে মনত আছে নে? এই যে 7 দিন আপোনালোক যে ভাগৱত পাঠ কৰালে, হয় না বাৰু? এই কাহিনী এটা কলেহে আপোনালোকে এই কথাটো বুজিব। সেইকাৰণে কৈছে উদ্ধৱক কৃষ্ণ মাতন্ত কৰ্মবন্ধ এৰাইবাৰো আছে যাহাৰ প্ৰবন্ধ, হয় নাই? উদ্ধৱক কৃষ্ণ মাতন্ত পাছে কৰ্মবন্ধ এৰাইবাৰো আছে যাৰ প্ৰবন্ধ। কৰ্মবন্ধ মানে কোটি কোটি কৰ্মবন্ধন এৰাৰ যাৰ প্ৰবন্ধ আছে, সেইসকলে হৰি ভক্তি কৰে। আৰু হৰি ভক্তি কৰিলে আপোনাৰ যাৰ পুত্ৰ ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে, বুঝছে না? যার পুত্র ঐত হরিত হরণ লয়া হরি গুণ গায়ে শুদ্ধ ভাবে দধি দুগ্ধ ঘৃত মধু নদীর জলক পিয়া পিতৃগণ ত্রিপিতিক পাব। তার মানে বৈতরণী নদী দুটা দেখা পালে না আপনার? এটা হয়েছে দধি দুগ্ধ ঘৃত মধুরে ভরপুর থকা এটা নদী বৈতরণী নদী, সেম টু সেম নদী আকৌ দেই, একেই নদী। এটা আছে তেজপুৰত আছে, সেই নদীটোত বৈতৰণী নদী, সেইটো পাপীসকলক খুৱায় যিসকল কোনোদিন ঈশ্বৰৰ নাম নললে, ভগৱানৰ কথা নুশুনিলে, কৃষ্ণ ভক্তি নকৰিলে, ভগৱানৰ ভকতি নকৰিলে, সেইসকলৰ কাৰণে এটা বৈতৰণী নদী দি দিলে। আৰু যিসকল বৈষ্ণৱ মাৰ্গেৰে ভগৱন্তক চিন্তা কৰি হৰিৰ নাম গোৱালে, সেইসকলৰ কাৰণে আকৌ দধি দুগ্ধ ঘৃত নদীৰ জলক পিয়া পিতৃগণ ত্ৰিপিতিক পায়। সেই পিতৃসকলে ত্ৰিপিতি মই মোৰ পুত্ৰৰ কাৰণে আজি দধি দুগ্ধ নদী মানে ঘৃত মধু খাই খাই ইমান সুন্দৰকে মই বৈকুণ্ঠলৈ যাব পাৰিম। এইটো ব্যৱস্থা দেই। এতিয়া কথা হল, যদি শ্ৰাদ্ধ পিণ্ডতে মানুহৰ গতি হয়, তেনেহলে আমি এটা কাহিনী কৈছো, কাহিনীটো সুন্দৰভাৱে কৈছো, আপোনালোক শুনিব। আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিল। কি নাম আছিল? তেওঁৰ মানে মানুহজনীৰ নাম আছিলে ধুন্দুলি। কি নাম? ধুন্দুলি দেই, ধুন্দুলি। আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিলে, তেওঁৰ হেৰি নাম আছিলে ধুন্দুলি। তেওঁৰ মানে পুত্ৰ সন্তান লৰা ছোৱালী নাছিল। এই আত্মদেৱ পুত্ৰ সন্তান লৰা ছোৱালী নাছিল, মানে তেওঁ মানে এইটো কি কয়, এইটো আপোনাৰ বান্ধা মানে বন্ধা। তেওঁ মানে লৰা ছোৱালী নাছিল। তেওঁলোকৰ গৃহত, তেওঁলোকৰ ঘৰত একো ফলো নালাগে। তাৰমানে গছ এটা ৰুলে মানে তাত ফল নহয়, অপুত্ৰক আছে। হা, আৰু তেওঁলোকৰ গৃহলে কোনো ব্ৰাহ্মণ ভকত কোনো খাবলৈও নাই। কাৰণ বন্ধা নৰ নাৰীৰ ওচৰত কোনো খাবলৈ নাখায়, এইটো বেয়া পায়। আৰু ৰাতিপুৱা যদি চাই দিয়ে তো আৰু এই দিনটোৱে বেয়া বুলি ভাবে। কিন্তু আত্মদেৱ আকৌ জ্ঞাননিষ্ঠ আছিল, বেদ অধ্যয়ন কৰিছিল, তেওঁ শাস্ত্ৰ জানিছিল আৰু হৰিৰ ভকত আছিল দেই। বৰ সুন্দৰ ভকত আছিল। কিন্তু আত্মদেৱে হৃদয়ত এটাই কথা দুখ থাকে যে মই ইমান ঈশ্বৰৰ নাম লওঁ, ভগৱন্তক ভক্তি কৰো, কিন্তু মই যে অপুত্ৰ হৈ আছো, মই যে অপুত্ৰ হৈ আছো। তাৰপিছত তেওঁ এদিন চিন্তা কৰি ভকতক মাতিলেও, জবৰদস্তি মাতিলেও কেতিয়াবা আহি খাই যদিও ইমান মনটো সান্তনা হৈ নাখায়, মন পুতি কৰি নাই খাই আৰু গুচি যায়। আৰু মানে খোৱাৰ পিছতো মানে সেই ভকতসকলে মিছাকে ইহঁতৰ ঘৰত খালো, মিছাকে ইহঁতৰ ঘৰত খালো, এনেকুৱা কিছুমান মানুহ ভাল নাপায়। মানে খোৱাটো খায় কিন্তু মানে বেয়া পায়, কাৰণ মানুহটো অপুত্ৰক আছিলে, অপুত্ৰৰ হাতত খাবও নালাগে, এনেকুৱা এই ভাৱটোতে মানে আত্মদেৱৰ এদিন কি হল, মনত দুখ লাগিল। দুখ লগাৰ পিছত আত্মদেৱে মই এই শৰীৰটো কিয় পাইছো বুলি তেওঁ মানে নদীত জাপ দি নিজৰ প্ৰাণটো ত্যাগ কৰিবলৈ বাঢ়োতে সেই মাৰ্গতে এজন সন্যাসী ৰৈছে দেই। সন্যাসীজনে আত্মদেৱক কৈছে, হে ব্ৰাহ্মণ, তই কলৈ যাও? তো আত্মদেৱে কৈছে, মই বোলে কি কৰিম আৰু, এই সংসাৰত আৰু মোৰ অনিশা হৈছে, আৰু মই আৰু এতিয়া
মৃত্যুবৰণ কৰিবৰ কাৰণে, মোৰ এই দেহটো ত্যাগ কৰিবৰ কাৰণে মই নদীত জাপ মাৰিবলৈ গৈছো, মই মৰি যাম, মই নাথাকো, মানে চুচাইড কৰিবলৈ গৈছো। তাৰপিছত সন্যাসীয়ে কৈছে তুমি কিহৰ কাৰণে চুচাইড কৰিলা? আত্মদেৱে কৈছে যে মই বোলে এইটো কাৰণে মৰিব বিচাৰিছো যে মোৰ বোলে আজিলৈকে 60 বছৰ 70 বছৰ হৈ গ'ল, মোৰ বোলে কোনো পুত্ৰ সন্তান ল'ৰা ছোৱালী নাই, সেইকাৰণে মই মৰি যোৱাটোৱে ভাল বুলি মই জাপ মাৰি নদীত মৰি যাবলৈ আহিলো। তেতিয়া সন্যাসীয়ে তেওঁৰ মানে জনম কুণ্ডলীটো চালে, তেওঁতো ভূত ভৱিষ্যত চব জানে, তেওঁৰ মানে 7 জন্মলৈকে ল'ৰা ছোৱালী নাই। আত্মদেৱৰ 7 জন্মলৈকে ল'ৰা ছোৱালী বুজিছেনে প্ৰভু? তাৰপিছতে আত্মদেৱক কৈছে যে তুমি পুত্ৰৰ কাৰণে যে নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ গৈছা, তোমাৰ দেখোন বোলে 7 জন্মলৈকে বোলে ল'ৰা ছোৱালীয়ে নাই ভাগ্যত। আৰু এই কথাটো শুনাৰ লগে লগে আত্মদেৱে গম পাই গ'ল, ই যদি মোৰ ভূত ভৱিষ্যত জানিছে তেনেহলে ই এটা পুত্ৰ দিব নিশ্চয় পাৰিব। তেতিয়া কৈছে বোলে মই শিলটো আছে নহয়, তোমাৰ চৰণৰ ওচৰতে মোৰ মূৰটো মাৰি মাৰি শিলত বোলে মই ইয়াতে তোমাৰ চৰণতে মৰি যাম, তুমি কিন্তু মোক পুত্ৰ এটা দিব লাগে। তাক ধৰি ললে সন্যাসীজন, কাৰণ ভূত ভৱিষ্যত কথাটো ই জানে। তেতিয়া আৰু উপায় নাই, সন্যাসীজনীয়ে কি কৰিলে তেওঁক মানে এটা ফল দিলে, যে এই ফলটো দিব্য ফল এটা দিলে, যে এই ফলটো তোমাৰ মানুহজনীক তুমি খুৱাই দিবা, হা, কিন্তু তোমাৰ মানুহজনীকে খুৱাব, হা, তেতিয়া তোমাৰ এটা সৎ পুত্ৰ জন্ম, সুন্দৰ পুত্ৰ জন্ম হব আৰু এজন বৈষ্ণৱ হব, ভকত হব। আত্মদেৱে আনি কিনি ফলটো ধুন্দুলিৰ হাতত দি দিলে আৰু আত্মদেৱে নিজৰ বেপাৰ বাণিজ্যৰ কাৰণে ওলাই গৈছিল। সেই মানুহজনীয়ে, আত্মদেৱৰ মানুহজনীয়ে ফলটো লৈ চাইছে, তেওঁ মানে অকমান বেলেগ ধৰণৰ মানুহ, হা, ফলটো লৈ চাইছে যে তেওঁ মানে সুৰুচি টাইপৰ মানুহ, ৰুচিকাৰক। কিছুমান মানুহ মাইকী মানুহ তেনেকে থাকে, হা। তাৰপিছত ফলটো লৈ চিন্তা কৰিছে, মই এই ফলটো খাম, খোৱাৰ পিছত কেনেবাকে মই গৰ্ভৱতী হম, আৰু মোৰ গৰ্ভৱতী হলে মোৰ দেহাটো ক্ষীণাই যাব, হা, গৰ্ভ অনুদিনে বাঢ়ি যাব, পেটটো ডাঙৰ হব, হা, এই ফলটো লৈ চিন্তা কৰি আছে। আৰু যিটো মোৰ সৌন্দৰ্যতা সেইটো নাইকিয়া হৈ যাব, হয়নে বাৰু? আৰু লগতে মই যদি গৰ্ভৱতী হৈ যাম, মোৰ সা সম্পত্তি আছেই, বহুত আছে, আমি 2টা মানুহে, হা, কেনেবাকে যদি ঘৰত চুৰ সোমায়, যদি বস্তু বাহানিখিনি লৈ গুচি যায়, এইবিলাক চিন্তা কৰিছে। আৰু কেনেবাকে যদি গাঁওখনত জুই লাগি যায়, সব মানুহবিলাক পলাই যাব, মইতো গৰ্ভৱতী হৈ আছো, মই পলাবও নোৱাৰিম। এইবিলাক চিন্তা কৰি 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 থাকোতে তেওঁৰ মানে এই সখী এজনীয়ে গৰ্ভৱতী হৈ আছে, হা, গৰ্ভৱতী হৈ থাকোতে তেওঁ কলে কি হল সখী, তুমি কিহৰ চিন্তা কৰি আছা? যে বোলে মোৰ পুৰুষজনে, মোৰ মতা মানুহটোৱে এই ফলটো দিছে, এই ফলটো বোলে খাব লাগিব, খালে মই গৰ্ভৱতী হম। এতিয়া গৰ্ভৱতী হোৱাৰ লগে লগে বোলে ইমান কষ্ট, বোলে মোৰ যিটো বিউটিফুল আছে এইটোতো চব গুচি যাব। এইবিলাক মানে কথা মানে হেৰিৰ আগত কবলৈ আৰম্ভ কৰি দিলে দেই। তেতিয়া সখিনীটো সহায় কৰে নহয়, যে মইতো এতিয়া গৰ্ভৱতী হৈ আছে, এটা কাম কৰে, ফলটো তুমি পেলাই দিয়া, নহলে এটা কাম কৰা, এই যে তোমালোকৰ যে গৰু গাই এজনী আছে যে, তাক ফলটো খুৱাই দিয়া, হা, আৰু মোৰ পুত্ৰটোৱে তোমাৰ পুত্ৰ বুলি লৈ ল'বা, তোমাৰ গিৰিয়েকটো এতিয়া নাই, বেপাৰ বাণিজ্য কৰিবলৈ গৈছে আত্মদেৱ, কেতিয়া ঘূৰি আহিব, আৰু মোক অকমান ধন টকা পইচা দি থাকিবা, বাস মই গাখীৰ চাখীৰ খুৱাই থাকিম, তুমি তোমাৰ গিৰিয়েকে ভাবিবা তোৰেই পুত্ৰ, হা, সেই বুলি মানে যেতিয়া আইডিয়াটো দি দিলে, বুদ্ধিটো, তেতিয়া কি কৰিলে, এই আপোনাৰ সেইমতে মানে ধুন্দুলিয়ে ফলটো কি কৰিলে, ঘৰত থকা গাই এজনীক ফলটো দিলে, খুৱাই, বুজিছেনে? আৰু নিজে কি কৰিলে,
এই সকিনীৰ মানে পুত্ৰটোক লৈ ললে একেই মানে ফলটো খোৱাৰ লগে লগে গাইজনী গাভিনী হ'ল গাভিনী হোৱাৰ পিছত কিন্তু জন্ম হ'ল জন্ম হোৱাৰ পিছত কিন্তু আধা শৰীৰ তেওঁৰ গোটেইটো মানৱীয় হ'ল কিন্তু কাণ দুখন আকৌ গৰুৰ নিচিনা আৰু তাৰ নাম হ'ল গোকৰ্ণ গোকৰ্ণ কাণ দুখন গৰুৰ নিচিনা কাৰণে গোকৰ্ণ হ'ল আৰু তেওঁ আধ্যাত্মিক পৰম বৈষ্ণৱ হ'ব বুলি কৈছিলেন তেওঁ পৰম বৈষ্ণৱ হ'ল আৰু যিটো এই যে কি কয় এইটো সকিনীৰ যিটো পুত্ৰ জন্ম হ'ল তেওঁৰ এতিয়া নামাকৰণ দিব লাগিব একেই দিনাখনে আকৌ ইফালেও জন্ম হৈ গ'ল বুজিছে নে প্ৰভু এতিয়া নামাকৰণ যেতিয়া আত্মদেৱ দিবলৈ আহিলে গম পালে কথাটো আহিলে তাৰপিছতে ধুন্দুলিয়ে যেতিয়া নামাকৰণ কৰিব বিচাৰিছে ধুন্দুলিয়ে কৈছে আত্মদেৱে কৈছে প্ৰথমে আত্মদেৱে কৈছে যে মোৰ নামেৰে তেওঁক নামাকৰণ কৰক মই আত্মদেৱ তেনেহলে তেওঁৰ নামটো আত্মৰাম ৰাখক বুজিছে নে তেতিয়া ধুন্দুলিয়ে কৈছে বোলে চব কথা মই আপোনাৰ শুনি থাকিম নেকি বোলে চব কথা আপোনাৰ নুশুনো বোলে মোৰ ল'ৰাটোৰ মোৰ নাম নিজৰ নামৰ দ্বাৰা মানে নামৰ নিচিনাই নাম ৰাখি বোলে মোৰ নাম ধুন্দুলি তেনেহলে তেওঁৰ নাম ধুন্দকাৰী ৰাখি ধ মিলাই দিলে বুজিলেনে আৰু ধুন্দকাৰী বুলি নামাকৰণ দিল আৰু কৰ্মাত ভাৱে তেওঁ বাঢ়িবলৈ আৰম্ভ হ'ল ল'ৰা এদিন কি হ'ল আত্মদেৱ ডাঙৰ দীঘল হ'ল গোকৰ্ণই বেদা অধ্যয়ন কৰিলে গুৰুকুলত পঢ়িবলৈ গ'ল তেওঁ তীৰ্থ ভ্ৰমণ কৰিলে ঈশ্বৰৰ উপাসনা কৰে তেওঁ ভকতি পৰায়ণ হ'ল ধুন্দকাৰী আকৌ ঘৰতে থাকি তেওঁ আকৌ দুখটো মূল বস্তু দুখত পৰি গ'ল তেওঁ মানে আপোনাৰ স্বভাৱবিলাক অকমান বেয়া হৈ আহিছে তেওঁ জুহা খেল আপোনাৰ মদ্যপ্ৰাণ এইটো সংস্কাৰটো আকৌ আছে তেওঁৰ আকৌ নিজৰ ল'ৰা নহয় আত্মদেৱৰ যিটো যাৰ বোলে পুত্ৰ আছিলে সেই সখীৰ তেওঁৰ মানে সংস্কাৰ নাছিলে লগে লগে এদিন কি হ'ল আপোনাৰ আত্মদেৱক আৰু ধুন্দুলিক মানে পইচা বিচাৰে সময়মতে পইচা দিব নোৱাৰিলে জুহা খেল খেলিব লাগিব সময়মতে পইচা নিদিলে মাৰপিট কৰে এনেকুৱা পুত্ৰৰ মানে আপোনাৰ মানে অত্যাচাৰত আত্মদেৱে কি কৰিলে তেওঁ এদিন কৈছে যে মোৰ পুত্ৰৰ অত্যাচাৰ থাকিব নোৱাৰি আত্মদেৱে আকৌ প্ৰাণ ত্যাগ কৰিবলৈ গুচি গ'ল প্ৰথমে কি হ'ল পুত্ৰৰ কাৰণে মানে কামনাত তেওঁ ভগৱানক প্ৰাণ ত্যাগ কৰিবলৈ গৈছিল এতিয়া আকৌ পুত্ৰৰ মানে দুষ্কৰ্মৰ ফলত প্ৰাণ ত্যাগ কৰিবলৈ গৈছে ইয়াত এটা কাহিনী সোমাই আছে কি সেইকাৰণে কামনাটো আমাৰ চবতছে ডাঙৰ বেয়া বস্তু বুজিছে ন কামনাটো ভগৱন্ত যিটোৱে আমাক দিছে তাতে আমি সন্তুষ্ট হ'ব বুজিছে নে প্ৰভু কিন্তু এতিয়া বিপৰীত হৈছে না তেওঁ আকৌ পুত্ৰৰ কামনাত পুত্ৰক ল'ৰা ছোৱালী নথকাৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ গৈছিলে এতিয়া আকৌ পুত্ৰৰ অত্যাচাৰত আকৌ প্ৰাণ ত্যাগ কৰিবলৈ গৈছে কথাটো চাওক গতিকে কি হ'ল সেই আত্মদেৱ যেতিয়া প্ৰাণ ত্যাগ কৰিবলৈ যাওঁতে সিফালৰ পৰা গোকৰ্ণ আহি আছিলে তীৰ্থ ভ্ৰমণ পিতাক কৈছে পিতা বোলে কি হ'ল আপোনাৰ তাৰপিছত ই যে পিতা ক'লে ই এতিয়া কোন বোলে মই বোলে আপোনালোকৰ গৃহতে মই ডিটেইলছটো কৈ দিলে গৰু মানে গৰু হয় গৰুৰ পেটৰ পৰা আহিছো আপোনালোকৰ ঘৰতে আপুনি আত্মাৰাম আত্মদেৱ আপোনাক চিনি পাইছিল গতিকে প্ৰভু আপুনি কলৈ যায় বোলে মই বোলে এই ধুন্দুকাৰী মোৰ নিজৰ পুত্ৰ সেই তাৰ কাৰণে বোলে মই আত্মহত্যা কৰিছিলো মানে চুচাইড কৈছে বোলে হেৰি নহয় তুমি বোলে তোমাৰ ভুলটো ক'ত হ'ল তাৰমানে তোমাৰ মুহটো যেতিয়া এই মুহটো আমি এৰুৱাব লাগিব মমতা যিটো আৰু মুহটো আৰু মমতাটো কৰিলেহে বন্ধনত পৰে সেইকাৰণে সাধু সংগত বৈৰাগ্যৰ কোঠাৰ লৈ কিনে আমি এই মায়া মমতা বিলাক আমি ছেট কৰিব লাগিব হৰি আজি যে আমি যে সাধু সংগত বহিছি এই সাধু সংগ যিমান ল'ব মায়া মোহ মমতা বিলাক আমাৰ
বৈৰাগৰ কুঠাৰৰ দ্বাৰা আমি চেক কৰিছো। এই 7 দিনৰ কথা যে কৈছিলে 5 দিন কৰিলে কিতাপত এইটো কমহে এতিয়া। তাৰপিছতে গোকৰ্ণক আত্মতত্ত্ব জ্ঞানটো যেতিয়া হেৰিয়ে দি দিলে, গোকৰ্ণই দি দিলে আত্মদেৱক, তেতিয়া তেওঁ তীৰ্থলৈ ভ্ৰমণ কৰিবলৈ গুচি আৰু গোকৰ্ণ ঘৰলৈ উভতি নাহিল, কাৰণ অত্যাচাৰ চলি আছিল। তেওঁ ভাবিছে এতিয়া ময়ো গলে মানে মোকো এনেকুৱা খেলি মেলি কৰিব, গতিকে মই নোযোৱাই ভাল বুলি নাহিলে। নহাৰ পিছত কি হ'ল, বহুত দিন এনেকুৱা পাৰ হৈ গ'ল। এতিয়া বাপেকো নাই, মাক ধুন্দুলি আৰু যিমান খাৰু চাৰু মানে আপোনাৰ কাণ ফুলি দি আছিলে চব মানে লৈ চুৰ কৰি সব বিক্রি করে দিল। মাকে একো পয়সা দিব নোৱাৰা হ'ল। মাকে যেতিয়া পয়সা নিদিয়ে ধুন্দুলিক মাৰপিট কৰি মাক মাৰপিট কৰি এদিন কি হ'ল, মাকে মানে অত্যাচাৰ সহ্য কৰিব নোৱাৰি এটা কুঁৱা আছিলে আগফালে দুৱাৰত, মানে আপোনাৰ চোতালতে, সেই কুঁৱাটোতে জাপ মাৰি ধুন্দুলি হৰি কাৰণ পুত্ৰৰ হেৰিতে। এতিয়া ইটো অকলশৰীয়া হৈ গ'ল। অকলশৰীয়া হৈ গ'ল যেতিয়া ই আৰু বেয়া বুদ্ধি বিলাক আছেই নহয়। তেওঁ কি কৰিলে আৰু মানে কি কৰিলে, চুৰ ডকাইত কৰিবলৈ আৰম্ভ কৰিলে। এদিন মানে এজন ৰজাৰ পৰা মানে ভাল টকা পইচা ধন সম্পত্তি মানে চুৰ কৰি লৈ আনিলে, একদম মানে বস্তাই আনি ঘৰত সোমাই দিলে। এই কথাটো মানে তেওঁলোকৰ ওচৰত থকা মানে এটা কোঠা বুলি কয়, মানে হেৰি আপোনাৰ বেশ্যালয়ৰ মানে কেইজনীমান বেশ্যাই গম পায় ধন্দুকাৰী বোলে ইমান ধুনীয়া কাপোৰ পিন্ধিছে, ক'ৰ পৰা পাইছে। তেওঁলোক মানে ৰহস্যটো ভেদ কৰিবৰ কাৰণে ঘৰত যেতিয়া সোমাই গ'ল, বস্তাই টকা দেখা পালে, তেতিয়া সেই বেশ্যা কিজনী মানে ধন্দুকাৰী পত্নী হবলৈ মানে প্ৰস্তাৱ ৰাখি দিল যে আমাক বোলে তোমাৰ এনেও দিগদাৰী হৈছে, বুজিছে নাই, তোমাৰ বোলে এনেও দিগদাৰী বনাই মেলাই খোৱাবলৈ কাৰণে, ইটো ধন্দুকাৰী ভালেই পাইছে, তেওঁতো ডকাইত টাইপৰ মানুহ। তাৰপিছত কৈছে ঠিক আছে তোমালোক আহা তেনেহলে। বোলে এজনী দুজনী নাই, 5 জনী গুচি আহি, বুজিছে নাই, 5 জনী আহি আৰু তেওঁলোকৰ আকৌ সেই ধন্দুকাৰীৰ লগত মতলব নাই, সেই টকা পইচা যিকেইটা, কাৰণ ৰাজাৰ মাল মাৰি দিছে, ৰাজাৰ পৰা ধন টকা পইচা লুটি আনিছে। তাৰপিছত কি হ'ল, সেই যিটো ধনৰ ওপৰতেহে বেশ্যা সকলৰ মানে নজৰ আছিল। মোৰ অসমীয়া শব্দটো অলপ ল'ব পাৰি, আপোনালোক শুনাই ল'ব। তাৰপিছত কি হ'ল, যেতিয়া মানে পইচাবিলাক এদিন কি কৰিলে, ধন্দুকাৰী নথকাত ধন্দুকাৰীৰ মানে পইচাৰ ওপৰতে তেওঁলোকৰ হেৰি, ধন্দুকাৰীক কি কৰিলে, এদিন ৰাতি শুই থাকোতে 5 জনী বেশ্যাই বান্ধিলে। বান্ধাৰ পিছত ইয়াক মাৰি পেলাম আৰু যিমান পইচাবিলাক আমি লৈ ল'ম বুলি বান্ধি কিনি খুব মাৰিলে। মাৰোতে কিন্তু তেওঁৰ মানে প্ৰাণটো নাযায়, বুজিছে। ইমান মাৰপিট কৰিলে ধন্দুকাৰী, কিন্তু তেওঁৰ প্ৰাণটো নাযায়, নমৰে। তেতিয়া কি কৰিলে, একেবাৰে যেতিয়া বান্ধি কৰি মুখটোত জুইৰ আঙঠা আনি কিনি মুখটোক দি দিল, থৈ দিল, আৰু ধন টকা পইচা সব লৈ গুচি গ'ল। নাই, যোৱা নাই এতিয়ালৈকে। যেতিয়া আঙঠাটো দি দিলে, উশাহ নিশাহ বন্ধ হৈ গ'ল, ধন্দুকাৰী তাতে হৰি চেটেপ যেতিয়া গুচি গ'ল, তেতিয়া কি কৰিলে, তেওঁলোকে কি কৰিলে, এই বেশ্যা 5 জনীয়ে ধন্দুকাৰীৰ শৰীৰটোক ললে, লোৱাৰ পিছত চোতালত মানে খান্দিলে, চোতালত খান্দি ধন্দুকাৰীক সোমালে ডেড বডিটো, আৰু ওপৰৰ পৰা একদম গোবৰ চোবৰ লেপি ধুনীয়াকে পইচা পাতি লৈ, কোনো মানুহ ধৰিব নোৱাৰা, চব পইচা লৈ গুচি গ'ল, পইচা পাতি লৈ গুচি গ'ল। ৰাইজে ভাবিছে যে ৰাইজে সুধিছে যে তোমাৰ স্বামী ক'ত গ'ল, স্বামী বোলে বেপাৰ কৰিবলৈ গ'ল বুলি তেওঁলোকে গুচি বুজিছেনে। এনেকে বহুত দিন পাৰ হৈ যোৱাৰ পিছত তেওঁ গোকৰ্ণই আকৌ ঘৰলে মনত পৰিলে, মই যাওঁ আৰু অলপ ঘৰ দৰ্শন কৰো আহোঁ, মোৰতো মা আছে, এনেকা বুলি গোকৰ্ণ আহিলে। আহি মানে ঘৰত দেখিছে যে হাবি বন এনেকা গজি আছে, মানুহ দুনুহ নাই। তেওঁ অকমান চাফ চিকুণ কৰিলে। তাৰপিছতে আৰু সেই ঘৰটোত ধ্যান দি শুনিব, এই ঘৰটোত মানে বিচনা চিচনা ঠিক কৰি শুবলৈ লৈছে।
লওঁতে কি কৰিছে, ধুন্ধকাৰী এতিয়া প্ৰেত হৈ আছে নহয় আকৌ, বুজিছে নে প্ৰভু? প্ৰেত হৈ আছে, কিন্তু ভকতক আকৌ প্ৰেত চুব নোৱাৰে, কাৰণ হেৰি গোকৰ্ণ আকৌ শাস্ত্ৰ অধ্যয়ন আছিলে, ভকত আছিল, পৰম ঈশ্বৰৰ ভকত আছিল, বুজিছেনে? যেতিয়া প্ৰেত হৈ আছিলে, তেওঁ কি কৰে, কেতিয়াবা মানে গোকৰ্ণৰ পালেংটোক মানে ইফালৰ পৰা ইফালে পেলাই দিয়ে, আৰু কেতিয়াবা হাতীৰ ৰূপ লৈ লয়, কেতিয়াবা ঘোঁৰাৰ ৰূপ লৈ লয়, কেতিয়াবা ছাগলীৰ ৰূপ লৈ লয়, মে মু মা মা ধুম ধাৰাং কৰি থাকে, কিন্তু গোকৰ্ণক একো নকয় দেই। তেতিয়া মানে গোকৰ্ণ ভাবিছে যে এই যে বিভিন্ন ৰূপত যে মোক কিবা কিবি হৈ দেখাই দিছিল, এইটো জৰুৰ কিবা এটা প্ৰেতাত্মা, হা, মই বোলে ইয়াৰ পৰিচয় ল'ব লাগে। ই কি কৰিলে, ঘটিৰ পানী ললে দেই, ঘটিৰ পানী লৈ মন্ত্ৰ মাৰিলে, আগত যিটো মন্ত্ৰ আৰু তেওঁলোকৰ ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্ব জ্ঞান আছিলে, আৰু সেই প্ৰেত ছাগলীৰ ৰূপত আগত যি ৰূপত আছে এনেকে মাৰি দিলে। মাৰি দিয়াৰ পিছত তেওঁ মানে নিজৰ মানে ধুন্ধকাৰীৰ যিটো চেহেৰা, যিটো শৰীৰ, সেইটো ওলাই আহি কিনি কৈছে যে মই তোৰ ভাই ধুন্ধকাৰী। তাৰপিছত এই কথাটো মানে ধুন্ধকাৰী যে মৰিলে, এই খবৰটো মানে এই হেৰিয়ে তাতেই গম পাই গ'ল, মানে গয়াত মানে তেওঁ গম পাই গৈছে, হেৰিয়ে কি নাম, গোকৰ্ণই মানে পিতৃয়ে কোৱা নাই, বেলেগ মানুহে কৈ দিলে ধুন্ধকাৰী মৰি গ'ল। তেওঁৰ কাৰণে গয়াত মানে তেওঁ মানে শ্ৰাদ্ধ পিণ্ড দি বিধিগত ভাৱে কৰিবলগীয়া কাম, কৰ্মকাণ্ডৰ যিটো ব্যৱস্থা, সেই শ্ৰাদ্ধ পিণ্ড গয়াত মানে শ্ৰাদ্ধ কৰিলেই ইতিমধ্যে। তাৰপিছতে তই বোলে এতিয়া বোলে মুক্তি হোৱা নাই, তই বোলে মই যিটো পাপ কৰিছো, ধুন্ধকাৰীয়ে নিজেই কৈছে, মই যিটো পাপ কৰিছো বোলে 100 বাৰ যদিও বোলে গয়াত শ্ৰাদ্ধ কৰে, মোৰ পাপৰ পৰা মই মুক্তি নাপাম। যেতিয়া এই কথাটো কলে, গোকৰ্ণটো মানে কম্পনৰ সৃষ্টি হল, আৰে তেনেহলেতো বেদ মিছা কৈছে, হা, যদি 100 বাৰ পিণ্ড দিয়াৰ পিছতো শ্ৰাদ্ধত যদি পাপী জীৱবিলাক মুক্তি নহয়, হা, তেনেহলেতো বেদ এইটো মিছা হব। তেওঁ মানে গয়াতটো শ্ৰাদ্ধ হেৰি কৰি আহিছিলে, পিণ্ড দান দি আহিছিলে। তাৰ পিছত কি হল, তেওঁ মানে ৰাতিপুৱাই কি কৰিলে, গা পা ধুই কিনে উঠিলে, শুই উঠাৰ পিছত মানে সূৰ্যক নমস্কাৰ কৰিলে দেই, সূৰ্য দেৱতা, গোকৰ্ণ সূৰ্য দেৱতাক নমস্কাৰ কৰিলে, কাৰণ সূৰ্য ভূত ভৱিষ্যত চব জানে, আৰু সূৰ্যৰ ওচৰতে গোটেই জ্ঞান বিলাক আছে, কাৰণ তেওঁ ভাস্কৰ হয়তো গোটেইটো বিলাই দিয়ে। আৰু এই সৃষ্টিটো নাথাকিলেও, আমাৰ এই সৃষ্টিটো নাথাকিলেও সূৰ্যৰ ওচৰতে চব বস্তু জমা হৈ থাকে, বুজিছেনে? সূৰ্য দেৱতাৰ ওচৰত এই চব বস্তু জমা হৈ থাকে। সেইকাৰণে এই যে শ্ৰীমদ ভাগৱত গীতাটো সূৰ্যই কিন্তু হেৰি বিখ্যাতটো প্ৰথমে কৈছে, মনত আছে ওলাই কেতিয়া, এই তত্ত্বটো, এই জ্ঞান বিজ্ঞানৰ যিটো তত্ত্বটো সূৰ্যই জানে। সূৰ্যক যেতিয়া সুধিলে, সূৰ্যৰ কিৰণেদি এটা মানে আপোনাৰ শব্দ ওলালে, আৰু সেই শব্দটোত কৈছে যে তুমি যদি উদ্ধাৰ কৰিবলৈ আছা, তেনেহলে 7 দিন তুমি সৎকৰ্ম কৰা, মানে ভাগৱত পাঠ, ভাগৱতৰ যোগেদিহে মানে একেবাৰে ব্ৰহ্মবধি, স্ত্ৰীবধি বধ, গৌবধ, যিমান ডাঙৰ ডাঙৰ পাপ আছে দেই, ইয়াৰ সংস্কৃত শ্লোকবিলাক মই নাগাওঁ বাৰু, যিমান ডাঙৰ ডাঙৰ পাপ আছে সেইবিলাক নাইকিয়া হৈ যায়। তেতিয়া 7 দিন মানে ভাগৱত গোৱাইছে। তো সেই জীৱাত্মাটোৱে চাব দেই, এই হেৰি যিটো মানে প্ৰেতাত্মা আছিল, ই কি কৰিলে, মানে যিটো জেগাত ভাগৱতৰ পাঠ হৈ আছিলে তাত মানে এডাল বাঁহ আছিল, আৰু বাঁহটো মানে আপোনাৰ 7টা পাপ আছিলে, 7টা আপোনাৰ গাঁঠি আছিল। তেওঁ মানে প্ৰথম গাঁঠিতে বহি আছে, বুজিছেনে? আৰু যেতিয়া 7 দিন মানে এদিন মানে যেতিয়া ভাগৱত পাঠ হয়, এদিন গাঁঠিবিলাক ফাটি আৰু 2 নম্বৰ দিনাখন 2 নম্বৰ গাঁঠিটো ফাটি যায়, আৰু এদিন 7 দিন হৈ গ'ল, 7 দিন ভাগৱত শুনাৰ পিছত তেওঁৰ 7 নম্বৰ গাঁঠিটো ফাটি তেওঁ মানে প্ৰেত যোনিৰ পৰা মুক্ত হল, আৰু এটা দিব্য ৰূপ ললে, শংখ চক্ৰ গদা পদ্ম ৰূপ ধৰিল, হা, শংখ চক্ৰ গদা পদ্ম ৰূপ ধৰি আৰু মানে পাৰিষদ হয় কিনি একেবাৰে সেইকাৰণে
ইয়াৰ এই ভাগৱতৰ মহিমাটো সেইকাৰণে কৈছে কৰ্মবন্ধ এৰাইবাৰ আছে যাহাৰ প্ৰবন্ধ সততে কৰিব যত্ন সন্তৰ হওক। সন্তৰ সংটো আমাক ল'ব দিয়ে। সেইকাৰণে তিনিটা বস্তু মহাপুণ্য ফলে লাভ হয় যে পাঠ ভাগি ইয়াতেও ৰাখিব পাৰিম দেৱা। ইয়াৰ ৰহস্যটো কৈ দিছে এতিয়া মহাপুণ্যৰ ফলত সাধু সংলভ গৈছে। সেইকাৰণে আমাৰ কৰ্মবন্ধন বিলাক আমাৰ কোটি কোটি জন্মৰ পাপ বিলাক আমি নাইকিয়া কৰিবলৈ হলে আমি কি কৰিব লাগিব? সততে ভকতৰ সংগ ল'ব লাগিব, 1 নম্বৰ। 2 নম্বৰ, ভকতৰ মুখৰ পৰা ভগৱন্তৰ জন্ম লীলা ৰহস্য বিলাক শ্ৰৱণ কৰিব। আর শ্রবণ করতে 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 আমার হৃদয়ের যিমান পাপ আছে দেবা, হৃদয়ের যিমান পাপ আছে সেই পাপ বিলাক আমার নাইকিয়া হৈ যাব আৰু আমাৰ হৃদয়ত যে ভগৱান আছে এই কথাটো আমি উপলব্ধি কৰিব। সেইকাৰণে কৈছে এ ৰাম মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবে কয় বিষ। ইয়াৰ এই ভাগৱতৰ মহিমাটো সেইকাৰণে কৈছে কৰ্মবন্ধ এৰাইবাৰ আছে যাহাৰ প্ৰবন্ধ সততে কৰিব যত্ন সন্তৰ হওক। সন্তৰ সংটো আমাক ল'ব দিয়ে। সেইকাৰণে তিনিটা বস্তু মহাপুণ্য ফলে লাভ হয় যে ইয়াৰ ৰহস্যটো কৈ দিছে এতিয়া মহাপুণ্যৰ ফলত সাধু সংলভ গৈছে। সেইকাৰণে আমাৰ কৰ্মবন্ধন বিলাক আমাৰ কোটি কোটি জন্মৰ পাপ বিলাক আমি নাইকিয়া কৰিবলৈ হলে আমি কি কৰিব লাগিব? সততে ভকতৰ সংগ ল'ব লাগিব, 1 নম্বৰ। 2 নম্বৰ, ভকতৰ মুখৰ পৰা ভগৱন্তৰ জন্ম লীলা ৰহস্য বিলাক শ্ৰৱণ কৰিব। আর শ্রবণ করতে 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 আমার হৃদয়ের যিমান পাপ আছে দেবা, হৃদয়ের যিমান পাপ আছে সেই পাপ বিলাক আমার নাইকিয়া হৈ যাব আৰু আমাৰ হৃদয়ত যে ভগৱান আছে এই কথাটো আমি উপলব্ধি কৰিব। সেইকাৰণে কৈছে এ ৰাম মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবে কয় বিষ শ্ৰাম। হে ৰাম মূৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বুলয় সখী উত্তম ভকতি। আৰু সেইকাৰণে যাৰ বৈষ্ণৱ পুত্ৰ হয় সেই বৈষ্ণৱ পুত্ৰসকল ভক্ত প্ৰহ্লাদে কৈ থৈছে, ভক্ত প্ৰহ্লাদক এইটো নিৰসিংহ ভগৱানে কৈ থৈছে যাৰ ঘৰত বৈষ্ণৱ পুত্ৰ জন্ম হব সেই ঘৰত সেই কুলৰ 21 পুৰুষ উদ্ধাৰ কৰিবি, এইটো লাইচেন্স দি থোৱা আছে বুজিছেনে প্ৰভু। নিৰসিংহ ভগৱানে কৈছে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। বোলে 21 পুৰুষ মানে কিমান? ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ। আৰু এইটোও কৈছে আমাৰ গুৰুজনা তাতকৈ ডাঙৰ লাইচেন্স দি থৈছে আমাৰ বোলে যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈলা জগতৰ কৰিলেক হিতু নৰ কোটি কোটি পুৰুষ। এতিয়া আমি হৰিৰ নাম সেইকাৰণে ভকতে সততে লৈ সেইকাৰণে আৰু বেলেগ কৰ্ম মাৰ্গৰ কাম আমি কৰিব নালাগে। বোলে কৰ্মকাণ্ড বোলে যাগ যজ্ঞ পূজা বিধান কিবা কিবি আছে এইবিলাক আপুনি কৰিব নোৱাৰো। শ্ৰাদ্ধপিণ্ড ভাল ব্ৰাহ্মণো নাই কলি যুগত আছে নেকি? বোলে আপুনি ছাতিটো বিচাৰি যদি ছাতিটো দিয়ে ধুতিটো দিয়ে তেনেহলে বোলে কিবা এটা কমি দেখুৱাই দিয়ে বোলে ঘটিটো নিদিলা এনেকুৱা টাইপৰো ক'ব পাৰে, হয় নে বাৰু? কলি যুগত যিবিলাক ব্ৰাহ্মণ আছে এইবিলাক ব্ৰাহ্মণ চব লোভিয়া। সেইকাৰণে ভকতৰ দ্বাৰাই আমি ভক্তিটো মানে এই ভাগৱত শাস্ত্ৰৰ যোগেদি হৰিৰ নাম এনেকুৱা এনেকুৱা ডাঙৰ ডাঙৰ পাপ আছে। এই বাপজনে কৈ গ'ল যে পৰ্বতৰ সমানো যদি কাৰোবাৰ পাপ আছে গোবিন্দ নামৰ ৰেণু নুঠিকে হ'ব, হয় নহয়? গোবিন্দ নামৰ ৰেণু নুঠিকে হ'ব, ইমান মানে তাৎপৰ্য আছে নামৰ। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে বোলে কৃষ্ণতকৈ মোতকৈ শ্ৰেষ্ঠ মোৰ নাম। আজি ইয়াত নাম গোৱালে নহয়, নামত মানে সেই জীৱাত্মাটোৱে আনন্দ লৈ আছে। এতিয়া 13 নম্বৰ দিনাখন যেতিয়া আপোনালোক জ্ঞাতি ভোজন দি দিব মানে ভকত ভোজন যেতিয়া দি দিব 13 নম্বৰ দিনাখন তেওঁ আৰু একদম ৰাস্তা একদম বৈকুণ্ঠৰ বিমান আহিব তাত উঠিব। তাৰপিছত যদি বৈকুণ্ঠতো নাযায় তেনেহলে স্বৰ্গত যদি তেওঁৰ হেৰি টিকেট কটাই থোৱা আছে বুজিছে নে প্ৰভু। যেনেকে ট্ৰেইনৰ টিকেট আপোনাৰ ওচৰত টিকেট যদি আছে তেনেহলে টিটিয়ে আপোনাক
খেলি মেলি কৰিব নোৱাৰিব, পাৰিব নেকি? টিকেট যেতিয়া আছে, টিকেট কি বোলে নাৰায়ণ নাম, ৰাম নাম, কৃষ্ণ নাম, আপোনাৰ এইটো টিকেট। মুখত বোলে ৰাম নাম, কৃষ্ণ নাম, এইটো টিকেট কটাই থৈছে। তেতিয়া আপোনাক টিটিয়ে দিগদাৰি কৰিব নোৱাৰিব, নহলে জেলত ভৰাই দিব, নহলে আপোনাক জেলত ভৰাই দিব, হয় নে বাৰু? ট্ৰেইনত যদি আপুনি বিনা টিকেটত উঠি গল, তেনেহলে আপোনাক জেলত ভৰাই দিব, ভৰাব নাই? কাৰণ টিটি বিলাক কি বোলে যমৰজাই হয়, যমদূত, যমদূত হয়, কাৰণ সিহঁতেও কোলা কোলা ড্ৰেছ পিন্ধি থাকে আৰু যমৰজাই কোলা ড্ৰেছ পিন্ধি থাকে, হয় নে বাৰু? টিকেটত বোলে নাৰায়ণ বোলে লিখা আছে, কৃষ্ণ নাম, মোৰ ওচৰত টিকেট আছে নহয়, হয় নে বাৰু? বোলে মোৰ ওচৰত টিকেট যেতিয়া আছে, সেইকাৰণে আমি মুখ ভৰি ভৰি, মুখ ভৰি ভৰি আমি নাৰায়ণ নাম ল'ব লাগিব। সেইকাৰণে বেদৰ ৰহস্যটোৱে হৈছে নাৰায়ণৰ নাম। না ঋগু রা যর্জু সামে ইয়া পরিকৃতিতা অথর্বে নো মুনিও বদন্তি নারায়ণ। সারি ও বেদর সারি ঐখর দেহার কাঢ়ি আনি অব্রহ্মা দেব অবেকত করিয়া থইলা নারায়ণ নাবানি। হেহি নারায়ণ নাম লয়া বুধ করু আমি শীত কায়া হরি হন্তু খর কারণ আনন জানি। সেইকাৰণে ভগৱন্তৰ জন্মলীলা ৰহস্যবিলাক আমি শ্ৰৱণ কৰিলো। ইয়াতকে উত্তম ভকতি নাই। খালি ভকতৰ সংটো আকৌ সততে লবলৈ যত্ন কৰিব লাগিছে। ভকতৰ সংটো আকৌ বুদ্ধি কৰি কৰি লব লাগে, খেদি গুৰি যথাযথ আমি ভকতৰ সং লব লাগে, তেতিয়াহে কৰ্মবন্ধনৰ পৰা মুক্ত হব। আকৌ বোলে নামটো লগাই ললো স্কুলত, কিন্তু প্ৰেজেন্ট বোলে ভাদৰ মাহতে সমাজ, এইরকম হলে নহব। বোলে নাম লগাই দিলো, প্ৰাথমিকত আছো, দান বৰঙণি খিনি দিছো, উপায়ো নাই, আৰু আমাৰ দাস বাপে সম্পাদক সভাপতি হৈ দান বৰঙণি লবলৈ কিন্তু যদি এদিনো যদি প্ৰেজেন্ট নহয়, তেনেহলে নহব। সেইকাৰণে আমি যত্ন কৰি কৰবাত গেলে ভাগৱত পাতিছে নেকি আপুনি ফোন কৰি জনাই থাকিব লাগে, সুধি থাকিব লাগে, কৰবাত আজি পাঠ আছে নেকি, আজি কৰবাত ভকত দুখ খাব নেকি, এইবিলাক আমি যত্ন কৰি লওঁ। আৰু যেতিয়া কেতিয়াবা আকৌ আমাৰ এনেকুৱা হয়, যেতিয়া বিপদত পৰে তেতিয়াহে কিন্তু ভকতৰ ওচৰত গৈ জানু পাৰি পাৰি সেৱা ধৰি ধৰি লয়। আৰু যেতিয়া বিপদ দূৰ হৈ যায়, বোলে ভকতকো পাহৰি যায় আৰু ঈশ্বৰকো পাহৰি, এনেকুৱা হলে নহব, বুজিছে নে বাৰু? আমি যত্ন কৰি আমি ভকতৰ সংগ লবলৈ চেষ্টা কৰিম।